Hello respected viewers, respected teachers and ma'am. Thumbnail চাই গমে পাইছে আজিৰ ভিডিওটো আমি গুণোৎসৱ ৰিলেটেড বনাবলৈ গৈ আছো যেহেতু প্ৰতি বছৰে গুণোৎসৱ হয় আৰু গুণোৎসৱৰ আগে আমি বহুতো ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগে গতিকে কেনেকুৱা ধৰণৰ ৰেজিষ্টাৰ আপোনালোকে মেইনটেইন কৰিব যিমান দূৰ সম্ভৱ যিমান কেইটা আমি যোগত কৰিব পাৰিছো আপোনালোকক দেখাবলৈ বা হেল্প কৰিবলৈ চেষ্টা কৰিম যদি ভিডিওটো ভাল লাগে কাইন্ডলি বেলেগ টিচাৰ্স বা বন্ধুবৰ্গলৈ আপোনালোকে শেয়াৰ কৰিব গতিকে দেৰি নকৰাকৈ ভিডিওটো আমি আৰম্ভ কৰিম আমি প্ৰত্যেকটো দেখাবলৈ চেষ্টা কৰিম অলপ কেনেকুৱাকৈ আমি ৰেজিষ্টাৰবিলাক মেইনটেইন কৰিব লাগে গতিকে প্ৰথমতে যেটো ৰেজিষ্টাৰ আমি দেখাবলৈ গৈ আছো এটো হল স্পোৰ্টছ ৰেজিষ্টাৰ স্পোৰ্টছৰ বিভিন্ন বস্তুবিলাক আমি পাৱাৰ হেবিলাক আমি ধুনিয়াকৈ ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগে নেক্সট আছে সম্প্ৰীতি ভোজনৰ এটা ৰেজিষ্টাৰ এটো আমি মেইনটেইন কৰা উচিত নেক্সট আছে এফএলএন মেটেৰিয়েলছ ৰেজিষ্টাৰ যেহেতু আমি এফএলএনৰ বহুত বস্তু পাও তো হেবিলাক আমি কেনেকৈ মেইনটেইন কৰো কি বস্তু পাইছো হেবিলাক ধুনিয়াকৈ আমি ৰেজিষ্টাৰ কৰি ৰাখিব লাগে নেক্সট আছে আমাৰ পেৰেন্টস এন্ড টিচাৰ্স মিট খুব এটা গুৰুত্বপূৰ্ণ ৰেজিষ্টাৰ এটো আমি মেইনটেইন কৰিব লাগে নেক্সট আছে কি মাতৃগোট গঠনৰ বহি দৰকাৰী এটা ৰেজিষ্টাৰ আমি মেইনটেইন কৰা দৰকাৰ নেক্সট আছে কি দিৱস উদযাপনৰ বহি দিৱসবিলাক আমি যেহেতু পালন কৰোঁ এইবিলাক আমি ধুনিয়াকৈ লিপিবদ্ধ কৰি ৰাখিব লাগে নেক্সট আছে ট্ৰেইনিং স্কুল প্ৰগ্ৰাম বন্ধ বিদ্যালয়ৰ লগত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান হেবিলাক আমি ৰেজিষ্টাৰ কৰিব লাগে নেক্সট আছে শনিবৰীয়া চৰা যেহেতু প্ৰত্যেক শনিবাৰে আমি পাতো গতিকে এইবিলাক ৰেজিষ্টাৰ কৰা উচিত এনুৱেল স্পোৰ্টছ সম্বন্ধে এটা ৰেজিষ্টাৰ আমি মেইনটেইন কৰিব লাগে এটো আছে ছাত্ৰ সংসদৰ বহি প্ৰতি বছৰ আমি ছাত্ৰ সংসদ কৰো গতিকে ছাত্ৰ সংসদৰ এটা ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগে নেক্সট আছে বিভিন্ন ধৰণৰ প্ৰসিডিং বিলাক আমি ইয়াতে লিপিবদ্ধ কৰাৰ কাৰণে এটা ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগে নেক্সট আপোনালোকে চাব পাৰিছে বিভিন্ন ধৰণৰ কেশ বুক লেজাৰ বুক তাৰ পিছত ইউটিলাইজেশনৰ কিছুমান বস্তু আছে এইবিলাক আপোনালোকে ধুনিয়াকৈ মেইনটেইন কৰিব গতিকে এইবিলাকৰ ওপৰতো মাৰ্ক থাকে চাব পাৰিছে লেজাৰ বুক কেশ বুক বিভিন্ন ধৰণৰ একাউন্টেন্স কাম পেমেন্ট ৰেজিষ্টাৰ ফান্ড ৰিসিপ্ট ৰেজিষ্টাৰ অনুদান ব্যৱহাৰৰ হিচাপ বহি গ্ৰান্ট ইউটিলাইজেশন ৰেজিষ্টাৰ যেটো চেক ইস্যু ৰেজিষ্টাৰ স্টক ৰেজিষ্টাৰ বিনামূলীয়া পাঠ্যপুথি হিচাপ বহি লেজাৰ বুক নেক্সট আপোনালোকে চাব পাৰিব মধ্যাহ্ন ভোজন পৰীক্ষা কৰা বহি খুব এটা দৰকাৰী ৰেজিষ্টাৰ নেক্সট আপোনালোকে চাব পাৰিছে ক্যাশ বুক এমডিএম স্কিম স্টক ৰেজিষ্টাৰ এমডিএম লাইব্ৰেৰী বুক ক্যাশ বুক ইনস্পেকশন বুক খুব এটা দৰকাৰী ৰেজিষ্টাৰ লাইব্ৰেৰী বুক জৈৱ বৈচিত্ৰ্য পঞ্জীয়ন এটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু এটো বায়োডাইভাৰ্সিটি এটা ৰেজিষ্ট্ৰেচন আপোনালোকে কৰি ৰাখিব পাৰে ইয়াতে বিভিন্ন ধৰণৰ স্থানীয় মানুহৰ ঔষধি জ্ঞান থকা ব্যক্তিৰ বিষয় আছে ইয়াতে কিছুমান সাধাৰণ তথ্য আমি লিপিবদ্ধ কৰিছো জনগোষ্ঠীৰ বিষয়ে ইয়াতে আমি ছবিবিলাক লিখিছো আৰু ধুনিয়াকৈ বৰ্ণনাবিলাক দিয়া আছে কৃষি জৈৱ বৈচিত্ৰ্য সম্বন্ধে ইয়াতে ধুনিয়াকৈ বৰ্ণনা কৰা আছে আৰু ছবি আছে আপোনালোকে চাব পাৰিছে ইয়াতে কি আছে খেতি কৰা প্ৰজাতিৰ গছৰ ছবি তাৰপিছত চাব পাৰিছে বিভিন্ন ধৰণৰ ফল গছৰ ছবিবিলাক ইয়াতে লিপিবদ্ধ কৰা হৈছে ঔষধি গছ সম্বন্ধে বৰ্ণনা কৰা হৈছে আৰু হিহঁতৰ ছবিবিলাক লিপিবদ্ধ কৰা হৈছে নেক্সট আপোনালোকে চাব পাৰিছে অলংকাৰিক কিছুমান উদ্ভিদৰ ছবি কাঠ উপযোগী গছ কোনবিলাক গছৰ পৰা আমি কাঠ পাওঁ এই সম্বন্ধে ইয়াতে ধুনিয়াকৈ সন্নিবিষ্ট কৰা হৈছে নেক্সট আপোনালোকে পোহনীয়া জন্তু সম্বন্ধে ধুনিয়াকৈ ইয়াতে বৰ্ণনা দিয়া আছে বৈজ্ঞানিক নামৰ লগতে ছবিবিলাকো ধুনিয়াকৈ লিপিবদ্ধ কৰা হৈছে ইয়াতে মৎস্য পালন অৰ্থাৎ মাছৰ ছবি আৰু ক'ত কেনেকৈ পালন মৎস্য পালন সম্বন্ধে দিয়া হৈছে নেক্সট আপোনালোকে চাব পাৰিছে ইয়াতে কিছুমান গোলমত্ৰিণ কন্দ লাইকেন এইবিলাক সম্বন্ধীয় উদ্ভিদ সন্নিবিষ্ট কৰা হৈছে নেক্সট চাব পাৰিছে স্তন্যপায়ী চৰাই সৰীসৃপ উভচৰ মাছ আদি সম্বন্ধে ইয়াতে বৰ্ণনা দিয়া হৈছে নেক্সট আপোনালোকে চাব পাৰিছে ঔষধি গুণযুক্ত কিছুমান উদ্ভিদ আমি ইয়াতে সন্নিবিষ্ট কৰিছো ছবিৰ সৈতে আপোনালোকে চাব পাৰিছে
গতিকে এনেকৈ আমি এটা জৈৱ বৈচিত্ৰ্য ৰেজিষ্টাৰ আমি মেইনটেইন কৰিলে ভাল। আলংকাৰিক উদ্ভিদ আপোনালোকে আগতো চাইছে। ইয়াতে কিছুমান মছলা জাতীয় ৰং বুলোৱা এইবিলাক ধুনীয়া ধুনীয়া কিছুমান উদ্ভিদ আমি সন্নিৱিষ্ট কৰিছো। ইয়াতে আপোনালোকে চাব পাৰিছে কাঠৰ উপযোগী গছবিলাক ছবি সহ ধুনীয়াকৈ আমি বৈজ্ঞানিক নামৰ সৈতে লিপিবদ্ধ কৰিছো। ইয়াতে আপোনালোকে চাব পাৰিছে জীৱ জন্তু স্তন্যপায়ী চৰাই সৰীসৃপ পতংগৰ ছবি। কিছুমান নগৰত পোৱা উদ্ভিদ আপোনালোকে চাব পাৰিছে। নগৰৰ প্ৰাণীকুল আমি কিছুমান আমি এতিয়া সন্নিৱিষ্ট কৰিছো। নগৰৰ প্ৰাণী ইয়াতে ছবিবিলাক দিয়া হৈছে চাব পাৰিছে। গতিকে ভাল লাগিলে ভিডিঅ'টো কাইণ্ডলি শ্বেয়াৰ কৰিব।